নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'ত আমি সলভ কৰিম এপিএসসি সিসিৰ যিখন সি সেটৰ পেপাৰ থাকে পেপাৰ 2 সেইখনৰ কেইটামান পাৰ্টিকুলাৰ প্ৰবলেম ম্যাথমেটিক্স আৰু ৰিজনিং সেকশনৰ সো এটা ইজি কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰো এ ক্লক shows the time as 8:30 am what is the measurement of the angle made by the hands of the clock তাৰ মানে 8:30 বজাত ৰাতিপুৱা 8:30 বজাত 8:30 am 8:30 am ত কাটা কেইডালে কিমান এংগল সৃষ্টি কৰিব কাটা কেইডাল মানে মিনিট আৰু ঘণ্টাৰ কাটা কেইডালৰ কথা কৈছে ঠিক আছে চাই লওক কথাটো এতিয়া আমি সকলোৱে জানো যে 8:30 বজাত কাটাডাল এইদৰে থাকে কিমান সময় হৈছে এইটো 8:30 am হৈছে ঠিক আছে তাৰ মানে মিনিটৰ কাটাডাল 6ত লাগি আছে আৰু ঘণ্টাৰ কাটাডাল 8ত লাগি আছে এতিয়া আমি এটা কথা জানিব লাগিব যে 1 মিনিটত 6 ডিগ্ৰী হয় তাৰ মানে 1 মিনিট হলে কাটাডালে 6 ডিগ্ৰী কৰে কথাটো সেইটো হয়নে তেতিয়া 60 মিনিট হলে কিমান হ'ব এফালে 60 পূৰণ হলে এফালে 60 পূৰণ হৈ যাব 6 * 60 তাৰ মানে 360 ডিগ্ৰী কমপ্লিট ৰটেশন হ'ব এতিয়া কথাটো হ'ল কি ইয়াত আছে 12 ইয়াত আছে 1 2 3 এইদৰে আছে হয়নে তাৰ মানে মিনিটৰ কাটাডালে এই 12ৰ পৰা এই 1লৈ যাওঁতে 5 মিনিট 10 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট 30 মিনিট হয়নে এই 6 লৈকে কিমান মিনিট আহিলে মিনিটৰ কাটাডাল 6 লৈকে কিমান মিনিট আহিলে 30 মিনিট আহিলে 7 লৈকে কিমান যাব 35 মিনিট 8 লৈকে 40 মিনিট ঠিক আছে তাৰ মানে মিনিটৰ কাটাডাল 12ৰ পৰা 8 লৈকে যাব 40 মিনিট হল আকৌ এইখিনিলৈকে আহিছে কিমান 30 মিনিট তাৰ মানে ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান হ'ল তেতিয়া ইহঁতৰ মাজৰ গ্যাপটো কিমান হ'ল তেতিয়া 10 মিনিটৰ গ্যাপ হ'ল এটো 5 মিনিট 5 মিনিট এটো কিমান মিনিট হৈ গ'ল 10 মিনিট হয়নে সো 1 মিনিটত যদি 6 ডিগ্ৰী হয় তেতিয়া 10 মিনিটত কিমান হ'ব এফালে 10 যদি মই পূৰণ কৰি দিওঁ 60 ডিগ্ৰী হ'ব তেতিয়া হয়নে তাৰ মানে আলটিমেটলি 8:30 am ত কাটা দুডালৰ মাজত কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী ক্লিয়াৰ হৈছে ইয়াতে কাৰেক্ট অপচন কোনটো হৈ যাব অপচন নম্বৰ বি that is 60 ডিগ্ৰী নেক্সট এটা আছে ম্যাথছৰ কোৱেশ্চন in a group of cows and hens the number of legs is 14 more than twice the number of the heads what is the number of cows in the group cows মানে হৈছে গৰু আৰু hens মানে হৈছে কুকুৰা হয়নে গতিকে কাউ মানে গৰু তা মানে 4টা ভৰি থাকিব আৰু hen মানে কুকুৰা তা মানে 2টা ভৰি থাকিব এই কনসেপ্টটো আমি ইয়াতে লগাব লাগিব আমি ধৰি লৈছো কাউৰ নাম্বাৰটো x বুলি আৰু hensৰ নাম্বাৰটো y বুলি ওকে যদি কাউ x টা থাকে ইয়াৰ ভৰি কেটা থাকিব 4x টা যদি hen y টা থাকে ইয়াৰ ভৰি কেটা থাকিব 2y টা থাকিব কাৰণ এটাৰ দুটাকেহে ভৰি আছে হয়নে এতিয়া according to the question number of legs এতিয়া কাউৰ leg হল 4x টা hensৰ leg হল 2y টা total leg কিমান 4x plus 2y এটো হৈ গল total number of legs is 14 more than twice the number of the heads okay number of heads কেটা যদি কাউ এক্সট্ৰা আছে হেডু এক্সট্ৰা থাকিব যদি hens y টা আছে হেডু y টা থাকিব total head কিমান y plus 4 এই total number of head or twice তা মানে 2 multiply কৰিলে এটো হ'ব হয়নে আৰু twice অতকে 14 বেছি তা মানে plus 14 কৰিলে তা মানে total number of legs পায় বুলি কৈছে ওকে এটো যদি আমি এটা সিম্পলিফাই কৰো কি দৰে কৰিম 4x plus 2y equals to 2 to দুটা লগতে মাল্টিপ্লাই হৈ যাব 2x plus 2y plus 14 এটা লেফট হ্যান্ড সাইডেও 2y আগত প্লাস আছে রাইট হ্যান্ড সাইডেও 2y আগত প্লাস আছে গতিকে ক্যান্সেল কৰি দিব আৰু 4x এফালে 2x ৰ আগত প্লাস আছে এফালে আহিলে -2x is 14 so 4x minus 2x that is 2x is 14 so x will be 7 because x will be 14 by 2 that is 7 okay এটা আমি x to 7 পালো x to আমি কি ধৰিছিলো কাউৰ নাম্বাৰ ধৰিছিলো তাৰ মানে কাউ কেটা আছে 7টা আছে
গতিকে কুৱেশ্যনত কি উলিয়াব দিছে হোৱাট ইজ দ্য নাম্বাৰ অফ কাউজ ইন দ্য গ্ৰুপ বুলি কৈছে গতিকে গ্ৰুপত কাউ কেইটা থাকিব তেতিয়া 7টা থাকিব কাৰেক্ট অপশ্যন উইল বি অপশ্যন নম্বৰ এ নেক্সট কুৱেশ্যন if 80% of the difference of A and B is equal to 20% of the sum of A and B, then what percent of A is B? তাৰ মানে A plus B কৰি তাৰ যদি 20% লোৱা হয় আৰু A minus B কৰি তাৰ যদি 80% লোৱা হয় সেই দুটা ইকুৱেল হয় তেতিয়া সুধিছে B to A কিমান পাৰ্চেণ্ট আমাক সেইটো উলিয়াব দিছে ওকে সো কুৱেশ্যনত কি দিছে 80% of the difference of A and B A আৰু B ডিফাৰেন্স কেনেকৈ ওলাব A minus B কৰিলে ওলাব ইয়াৰ 80% ল'ব দিছে আৰু A plus B কৰি পেলাই তাৰ 20% ল'ব দিছে তাৰমানে sum of A and B এই দুটা কি বুলি কৈছে ইকুৱেল বুলি কৈছে এতিয়া আমি অকণমান সিম্পলিফাই কৰিম 80% মানে 80 by 100 A minus B আৰু 20% মানে 20 by 100 A plus B so 100 100 cancel 0 0 cancel এটো টু দি এটো এটো কাটলে 4 বাৰ যাব so ultimately এনেকুৱা পালো 4 A minus B is A plus B তাৰ মানে 4A minus 4B is A minus A plus B তাৰ মানে 4A minus A এটো এফালে আহিলে মাইনাস হৈ যাব B 4B টো ইফালে গলে প্লাস হৈ যাব this তাৰ মানে 4A minus A মানে হল 3A B plus 4B মানে হৈছে 5B ওকে এটা আমাক সুধিছে যে B to A কিমান পার্সেন্ট আমি B equal to something কৰিব লাগিব তাৰমানে দেই so B will be 3 by 5 of A কাৰণ 5 টো সিফালে গৈছে গলে 3 by 5 হৈ যাব হয়নে যেতিয়া পার্সেন্ট উলিয়াৰ কথা কয় B equals to আমি কি কৰিম 3 by 5 টো যে আছে ইয়াৰ লগত 100% এটা পূৰণ কৰি দিম ইয়াত A টো ৰাখিম ৰাখিলো তেতিয়া 5 দি 8 100 কাটি দিলে 20 হৈ যাব এটো হৈ যাব 60% ইয়াত থাকিব A হয়নে তাৰ মানে A B টো A কিমান পার্সেন্ট হৈ গল 60% ওকে অপশনত আমি যদি চাও অপশন নম্বৰ কোনটো কাৰেক্ট হ'ব অপশন নম্বৰ B that is 60% Next, the reasoning question dia ase. If 25 minus 3 is 2, 36 minus 5 is 1, 16 minus 4 is 0, and what is 81 minus 5 boli question. Acha, yes, I am bhalore observe karo. 25 mane kiman? 25 is 5 square. 5 square minus 3 is 2 boli question. 36 mane kiman? 6 square minus 5 mane 1 boli question. 16 mane 4 square minus 4 mane 0 boli question. হয়নে সো 81 স্কয়ার মানে কিমান 9 স্কয়ার মাইনাস 5 মানে কিমান আমাক উলিয়াব দিছে আমি যদি ভালদৰে ইয়াত চাও 5 minus 3 2 6 minus 5 1 4 minus 4 0 9 minus 5 will be 4 so correct option will be option C that is 4 okay next এটা খুবই interesting reasoning দিয়া আছে in the following sequence of numbers which number will be present between 42 and 170 sequence to কিদৰে দিছে 6 10 22 42 dash 170 okay আপোনালোকে স্ক্ৰিনশ্বট মাৰি অকমান নিজে অবজাৰ্ভ কৰি উলিয়াবলৈ চেষ্টা কৰিব পাৰে মই কৰি দিছো বাৰু এতিয়া আমি ভালদৰে যদি লক্ষ্য কৰো 6 ৰ পিছত কিমান আহিছে 10 আহিছে সেইটো বস্তু এনেকৈ ওলাব 6 into 2 minus 2 so দেখোন 12 বা 2 গলে 10 22 কেনেকৈ ওলাব 10 আছে যে ইয়াত 10 into 2 plus 2 ওকে 10 দুগুণ 20 এর 22 42 যে ইয়াত আছে এটা কিমান আছে 22 22 into 2 minus 2 ভালদৰে লক্ষ্য কৰক 6 into 2 minus 2 এটো 10 10 into 2 plus 2 22 into 2 minus 2 ইয়াৰ পিছৰটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব 42 into 2 plus 2 কৰিব লাগিব কাৰণ ইয়াত minus 2 plus 2 minus 2 plus 2 কৰিব লাগিব 42 into 2 মানে হৈছে 84 84 plus 2 মানে হৈছে 86 okay correct option here will be option number D that is 86 next at a trainer question I will show a train passes through a 1.5 kilometer long tunnel in 2 minutes
If the speed of the train is 60 km per hour, what is the length of the train? So basically আমাক কৈছে কি কথা এইখন হল ট্ৰেইন ট্ৰেইনখন লেংথটো আমি x বুলি ধৰি ললো ঠিক আছে x কিলোমিটাৰ বুলি ধৰি ললো ইয়াতে এটা টানেল আছে টানেলটো হৈ গল 1.5 কিলোমিটাৰ আচ্ছা এতিয়া যেতিয়া ট্ৰেইনখনে এই টানেলটো ক্ৰছ কৰিব তেতিয়া ট্ৰেইনখন এনেকুৱা হৈ যাব ইয়াত থাকিবগে ক্ৰছ কৰি পেলাই হয়নে ইয়াত থাকিবগে সো এইটো প্ৰথমতে এইটো ডিসটেন্সত আছিলে প্ৰথমতে ট্ৰেইনখনৰ মূৰটো এইটো আছিলে সো ইয়াৰ পৰা গৈ পেলাই ক'ত পাই গলগে ইয়াত পাই গলগে সো টোটাল লেংথ ই কিমান কভাৰ কৰিলে দিস টানেল লেংথ প্লাস দি লেংথ অফ দা ট্ৰেইন হয়নে সো টোটাল ডিসটেন্স কিমান কভাৰ কৰিলে total distance is x plus 1.5 ইমান খিনি distance কভাৰ কৰিলে okay time is কিমান 2 minute কিন্তু এটা কিলোমিটাৰ পাৰ আৱাৰ আমি উলিয়াব লাগে সো মিনিটক আমি আৰলে কনভাৰ্ট কৰিম কেনে কনভাৰ্ট কৰিম 2/60 r হয়নে 2/60 r সো আমি জানো যে স্পিডটো কেনেকে উলিয়াই distance by time distance কিমান পাইছো আমি 2/60 sorry distance কিমান পাইছো x plus 1.5 আৰু time কিমান পাইছো 2/60 মানে 1/30 32 আকৌ গৈ পেলাই এটো যেহেতু ফ্ৰেকশন ফৰ্মত আছে এটো ডিনোমিনেটৰত আছে এটো ওপৰলে গলে মাল্টিপ্লাই হৈ যাব 30 into x plus 1.5 this is the speed okay এতিয়া speed to আমাৰ কোৱেশ্যনত given আছে 60 কিলোমিটাৰ per hour 62 মানে speed to 60 কিলোমিটাৰ per hour বুলি আমাৰ given আছে আমি এটা speed to এটো বুলি পাই গলো তাৰ মানে আলটিমেটলি কি এটো ইকুৱেল পোৱাটো আৰু দিয়াটো ইকুৱেল হ'ব তাৰ মানে according to condition 30x plus 1.5 is equal to 60 30 দি 60 ডিভাইড কৰিলে যাব 2 তাৰ মানে x plus 1.5 is 2 তাৰ মানে x is 2 minus 1.5 তাৰ মানে 0.5 the x to কিমান আছিলে কিলোমিটাৰত আছিলে so 0.5 will be কিলোমিটাৰ হয়নে এতিয়া 0.5 কিলোমিটাৰ পাইছো আমি জানো যে কি 1000 কিলোমিটাৰত sorry 1000 মিটাৰত 1 কিলোমিটাৰ so 0.5 কিলোমিটাৰ তাৰ মানে হাফ কিলোমিটাৰ 2 দি ডিভাইড কৰি দিও এটো হৈ যাব 500 মিটাৰ এটো হৈ যাব হাফ কিলোমিটাৰ তাৰ মানে 0.5 কিলোমিটাৰ হয়নে so 0.5 কিলোমিটাৰ মানে 500 মিটাৰ so x ৰ ভ্যালু আমি কিমান পালো তেতিয়া 500 মিটাৰ পালো okay so correct option আমাৰ কোনটো হৈ যাব option number b that is 500 মিটাৰ next question the triangle PQR and triangle LMN are similar if PQ 3PQ equals to LM and MN equals to 9 cm then QR equal to বুলি কৈছে এতিয়া similar triangle ৰ ক্ষেত্ৰত কি হয় সাইড বিলাক সদায় proportional হয় ঠিক আছে ইয়াত যেহেতু triangle PQR আৰু triangle LMN similar বুলি কৈছে গতিকে এই PQ লগত যেহেতু PQ প্ৰথম দুটা এফালে প্ৰথমটা LM গতিকে PQ লগত LM টো কি হ'ব proportional হ'ব আমাক দিয়া আছে 3PQ equals to LM বুলি আমাক দিয়া আছে হয় নাই proportional লগত proportional এনেকুৱা মানে 3PQ equals to LM so PQ equals to LM by 3 তেনেকুৱা কথা similarly ইয়াত যেটো QR আছে মানে সেকেন্ড আৰু থাৰ্ড টো তেনেকে সেকেন্ড আৰু থাৰ্ড টো লৈ এটো কি হৈ যাব proportional হ'ব QR আৰু MN proportional হ'ব এতিয়া হেতু হিচাপত যদি আমি চাবলে যাও এটা সেই proportion to equal proportion হেতু সাইড বিলাকৰ proportion to equal তেনেকে PQ মানে LM by 3 পালো হেতু হিচাপত আমি চাবলে গলে QR equal to MN by 3 পাব লাগে না মানে কথাটো হেতু
যেনেকে PQ আৰু LM প্ৰপৰ্চনেল আছিলে PQ মানে LM/3 তেনেকে QR আৰু MN প্ৰপৰ্চনেল QR মানে MN/3 সো MN আমাক 9 দিয়া আছে by 3 মানে কিমান হৈ যাব 3 সো আনসাৰ ইয়াত হৈ যাব এটো 3 cm অপচন নম্বৰ A ওকে সেইটো কোৱেশ্চন কি দিছে 4x² + 9y² + 16z² + 12xy + 24yz + 16xz = this বুলি কৈছে এতিয়া ইয়াৰ কাৰণে আমি এটা বস্তু জানিব লাগিব সেইটো হৈছে যে x + y + z whole square this is x² + y² + z² + 2xy + 2yz + 2zx ওকে সেইটো বস্তু আমি যদি ইয়াত মিলাবলৈ যাওঁ তেতিয়া আমি ইয়াত কি পাই যাম এই অপচন নম্বৰ সি টো ইয়াতে কাৰেক্ট পাই যাম কাৰণ আমি যদি চাওঁ 2x ৰ হোল স্কয়াৰ 4x² 3y হোল স্কয়াৰ 9y² 4z হোল স্কয়াৰ 16z² বাকি তিনটা এই তিনটা লগত মিলালে ইয়াতে ওলাই পৰিব ঠিক আছে নেক্সট এটো ক্লাস 10 লেভেলৰ এটা ইজি কোৱেশ্চন হয় দি এন্ড পইণ্টছ অফ দা লাইন সেগমেন্ট এ বি আৰ দিছ বুলি কৈছে তাৰ মানে এটা পইণ্ট হৈছে এটো -5,4 পি আৰু আনটো হৈছে Q7, -8 এনেকে আমাক দিয়া আছে PQ লাইনডাল ঠিক আছে end points so the midpoint r of the line segment মানে midpoint যেটো থাকিব এটো কি হ'ব বুলি খুদিছে midpoint উলিওৱাৰ ফৰ্মুলাটো এনেকুৱা x1 + x2/2 y1 + y2/2 x1 মানে হৈছে ফাৰ্স্ট পইণ্টৰ ফাৰ্স্ট পাৰ্ট তাৰ মানে -5 x2 মানে হৈছে সেকেন্ড পাৰ্টৰ ফাৰ্স্ট পাৰ্ট তাৰ মানে 7/2 y1 মানে ফাৰ্স্ট পাৰ্টৰ সেকেন্ড পাৰ্ট 4 প্লাস y2 মানে হৈছে সেকেন্ড পাৰ্টৰ সেকেন্ড পাৰ্ট তাৰ মানে -8/2 এটো যদি কৰা যায় 7 - 5 is 2 2/2 1 4 - 8 - 4 -4/2 -2 1, -2 this will be the correct option that is option number A next এটা খুবই ইন্টারেস্টিং কোয়েশ্চন এটো কোয়েশ্চন দেখি পেলাই বহুতে কি কৰিব ক্যালকুলেট কৰিবলৈ ট্রাই কৰিব কিন্তু ক্যালকুলেট কৰিব একদম না লাগে if √3 এটা কিবা ভ্যালু দিয়া আছে then the value of this বুলি আমাক খুদিছে √192 minus half of √48 minus √75 এটো আমি কৰিব লাগিব ঠিক আছে ইয়াৰ কাৰণে কি কৰিব লাগিব প্ৰাইম ফেক্টৰাইজ কৰিব লাগিব হেতু কেনে কৰা মই আপোনাক দেখুৱাই দিছো এতিয়া ধৰক 192 আমাক কৰিব দিছে 192 এটা মই পুৰা 2 দি ডিভাইড কৰিলো 2 * 18 2 * 12 2 * 4 = 8 2 * 8 16 48 এনেকে থাকি গ'ল নে সো √192 উলিয়াবলে কি কৰিব লাগিব ইয়াত যে দুটা আছে আমি এটা লম ললো আৰু বাকি যেটো এক্সট্ৰাকে আছে 48 টো হেতু ৰুটৰ ভিতৰত উমাই দিলো √48 হৈ গ'ল সো ইয়াতে আমি লিখিম 2√48 কিহৰ ঠাইত √192 ঠাইত ওকে minus half √48 এনেকে আমি লিখিলো ওকে আৰু মাইনাস √75 থাকিলে হেতু আমি উলিয়াই লও ইয়াতে √75 থাকিলে হয় না সো 75 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন 3 দি যদি আমি কৰো 3 * 6 = 3 + 15 5 × 5 = 25 হয় না তাৰ মানে √75 মানে হৈ যাব 5 যেহেতু দুটা আছে 5 টো বাহিৰত থাকিল আৰু ভিতৰত থাকিল হুকিয়াকে থকাটো √3 তাৰ মানে 75 টা আমি লিখিব পাৰো কি বুলি 5√3 বুলি আমি লিখিব পাৰো এখিনলৈকে লিখিলো এতিয়া ইয়াটো √48 আছে ইয়াটো √48 আছে √48 টো ললো কমন ফাৰ্স্ট পাৰ্টত থাকিব 2 সেকেন্ড পাৰ্টত থাকিব হাফ -5√3 এনেকে আমি লিখি ললো ওকে সো √48 2 - হাফ কৰিলে এটো এলসিএম লৈ মেলি আমি কিমান পাম এটো 3/2 পাম 3/2 পাম আৰু এটো 5√3 তেনেকে আছে ঠিক আছে ওকে এতিয়া এই যে √48 টো এই √48 টো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি পায় √48 টো উলিয়াবলে 48 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন যদি আমি 2 দি কৰো 2 * 4 2 * 4 = 8 2 * 12 = 24 2 * 6 = 12 2 * 3 = 6 ঠিক আছে তাৰ মানে √48 কি আহিব 2 দুটাৰ পৰা এটা পূৰণ 2 দুটাৰ পৰা এটা পূৰণ এটো হুকিয়াকে থকা √3 তাৰ মানে এটো কি হ'ব 2 * 2 4 √3 তাৰ মানে √48 মানে হৈছে 4√3 এই যেটো √48 তাতে আমি লিখিম 4√3 আৰু ইয়াতে আমি পাইছো 3/2 - 5√3 পাইছো 2 দি
4 কাটিলে 2 বাৰ যাব 2 into 3 মানে 6 so এটো পাই গলো 6 root 3 minus 5 root 3 হয়নে root 3 দুইটাতে আছে কমন লৈ লওক ইয়াত থাকি যাব 6 ইয়াত থাকি যাব 5 6 minus 5 মানে 1 থাকি গল root 3 ভ্যালু লিয়াব না লাগে সো g2 এক্সপ্ৰেছন আমাক দিয়া আছিল সেই এক্সপ্ৰেছনৰ ভ্যালুটো হৈ গল root 3 আৰু root 3 মানে কিমান আমাক ইয়াত দিয়া আছে 1.7321 so answer will be 1.7221 option number C ঠিক আছে to last question লৈছো a student was asked to find the arithmetic mean of the following 12 numbers these are the numbers he found that arithmetic mean to be 12 the value of x is okay arithmetic mean মানে হৈছে গুটে কেটা প্লাস কৰি পেলাই যিমানটা নাম্বার আছে কিমানটা নাম্বার দি ডিভাইড কৰি দিয়া সো ইয়াত কি দিয়া আছে 3 plus 11 plus 7 plus 9 plus 15 plus 13 plus 8 plus 19 plus 17 plus 21 plus 14 plus x divided by কিমান যেহেতু 12 নাম্বার দিয়া আছে 12 ওকে is কিমান পাইছো বুলি কৈছিল লৰাটোৱে 12 পাইছো বুলি কৈছে সো এই নাম্বার কেটা প্লাস কৰিলে কি পায় সো এই গুটে কেটা প্লাস কৰিলে পোৱা যাব 137 প্লাস x টো এক্সট্ৰাকে আছিলে by 12 equal to 12 তাৰ মানে এটো ক্রস মাল্টিপ্লাই কৰিলে 137 plus x will be a 12 to হিফালে 12 মাল্টিপ্লাই হৈ যাব 12 12 are 144 that is x মানে হৈ যাব 137 to হিফালে গুছি যাব 144 minus 137 তাৰ মানে কেন পাম এটো 7 পাম 7 পাম okay so x or value হৈ গল 7 option number b will be the correct option okay so আজিৰ এই ভিডিওত আমি APSC যিখন CSAT পেপাৰ 2 তাৰে কেটামান প্ৰবলেম সলভ কৰিলো নেক্সট ভিডিও বোৰতো এইদৰে আমি ভিডিও দি থাকিম গতিকে এইদৰে ভিডিওবোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু লগৰবোৰ লগতো শেয়াৰ কৰিব থ্যাংক ইউ